দুদিনৰ পিছত পিছে আকৌ আহিলোঁ দেই আপোনালোকে চাই ভাবিছিলে নাইকিয়া হৈ গ'লো বুলি বাৰু নাই দিয়ক মেইন কথালৈ আহোঁ এতিয়া গৈ আছোঁ মুদৈ কিটচেন মানে আমাৰ নগাঁও নতুনকৈ উপলব্ধ হয় মুদৈ কিটচেন আৰু এনেকৈ গাড়ীখন লৈ পেলাই ওলাই পেলাই আহিছিলোঁ লগতে মুদৈ ফোন কৰিলে আহা বোলে আমাৰ নগাঁও বিধায়কো আহি আছে মানে ৰূপক শৰ্মা ডাঙৰীয়া পলম নকৰি পেলাই মই গৈ পালোঁগৈ আমাৰ এই মাৰ্কেট বজাৰ আৰু তাৰ পৰা অলপমান চিধা গ'লে পাম মুদৈ কিটচেন ষ্টলখন পিছে ঠিকেই আছে ইয়াৰ খাদ্যবোৰ মই খাই চালেহে গম পাম আকৌ কেনেকুৱা লাগে নহয় জানো আৰু গাড়ীখন পাৰ্ক কৰি পেলাই আহি পেলাই দেখিলোঁ এইফালে পূৰা নতুনকৈ যিহেতু অ'পেনিং কৰিছে আমাৰ নগাঁও বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আহি পেলাই পায়ে গৈছেহি আৰু অপেক্ষা মানুহ মুদৈ অহালৈ মুদৈ মানে গৈছে কেক আনিবলৈ কাৰণ ৰূপক শৰ্মা ছাৰৰ আজি বাৰ্থডে আছিলে প্ৰথমে কেক কটা পৰ্ব তাৰপিছত আকৌ পকৰি খোৱা পৰ্ব তাৰপিছত আকৌ তাই দিয়া গাখীৰৰ চাহ মানে গৰুজনীৰ কথা কৈছোঁ আহিল নে পটককৈ বনালে বেয়াটো আৰু তোৰ বুকুতে বোলো এক খোচা মাৰি পেলাই মই ভিডিঅ' পৰা ওলাই যাওঁ মানে ভিডিঅ'টো ইমানতে আছিলে যদি ভিডিঅ' চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই অন্য এটা ভিডিঅ' মই লৈ আহিম বাৰু মুদৈ কিটচেনৰ ওপৰত বিভিন্ন ধৰণৰ খোৱা সামগ্ৰীৰ সৈতে আজিলৈ বাই বাই